তাই ইমানে জেদি নহয় তাৰমানে তাই যিটো কৰিব সেইটো কৰিবই তাৰমানে এই নেচাৰটো আছিল নেকি যে ডিমাণ্ডিং নেচাৰটো আছিল নেকি তাই মানে এযোৰ কাপোৰ পিন্ধিলে দ্বিতীয়বাৰ মানে সেইযোৰ পিন্ধি ষ্টেজ প্ৰগ্ৰেম নকৰে মানে ফুটপাতে মই পাগলৰ দৰে ঘূৰি ফুৰিছোঁ ছোৱালীজনী যদি তেনেকৈ যায় এই ল'ৰাটোক কোনে চাব পিয়াৰ ডিজিয়ে মানে তাক দহেজ দিবলৈ কৈছে সেইকাৰণে তাইক আমি মাজে মাজে কওঁ যে চব তোমাৰেই চব তুমিয়ে পাবা কিন্তু এটা সময়ত পাবা এতিয়া নহয় তোমাকে দিম চব আৰু তুমি মাত্ৰ দাদাক চাব লাগিব তাই কাপোৰৰ লগতে ল'ৰা ছোৱালীক কাপোৰ চাপোৰ দুই গামলা কাপোৰ মই ধুই মেলি পেলাই ৰাতিপুৱা যেতিয়া ব্ৰেকফাষ্ট কৰোঁ নহয় তেতিয়া মোৰ 12মান বাজিবৰ হয় আৰু এই সময়খিনিৰে সুযোগ লৈ তাহাঁত দুটাই মোৰ আলমাৰীত চাবি নলগাওঁ আগৰ পৰাই নলগাওঁ মোৰ বিচনাৰ ওপৰত তাহাঁতি বহি থাকে ল'ৰাটোৰ কাৰণে কিবা এটা থ'বলৈ মোৰ হাতত একোৱেই নাই বা এওঁৰ হাতত একোৱেই নাই ল'ৰাটোৰ কাৰণে অন্ততঃ ঘৰটো আপুনি মোক ওলাই দিয়ক ছাৰ যদি আমাক চবেও 5 টকাকৈও দিয়ে তেতিয়াও মোৰ চলিবৰ কাৰণে কিবা এটা 5 বছৰ মই কৰিছোঁ অকল মাকৰ গাখীৰহে খুৱাই চিন্তা ৰাতিপুৱাৰ পৰা কাকো আৰু চিন্তা কৰিছে আমাৰ চব আছে আমাৰ থাকিও আজি আমাৰ একো নাই পডকাষ্টৰ আন এটি এপিছ'ডলৈ মই ধৃতিৰাজ কলিতাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি আমাৰ লগত এহাল বৃদ্ধা দম্পতি উপস্থিত আছে আৰু তেওঁলোক কিহৰ বাবে আজি এন বি নিউজৰ ষ্টুডিঅ'ত আহি উপস্থিত হৈছে সেই বিষয়ে গম পালে হয়তো প্ৰতিগৰাকী হৃদয়বান সন্তান তথা নিজৰ পিতৃ মাতৃক ভাল পোৱা সন্তানৰ হৃদয় মুচৰি যাব বুলি মই এই মুহূৰ্তত ক'ব লাগিব গুৱাহাটী মহানগৰীত এক জঘন্য ঘটনা সংঘটিত হৈছে বুলি মই ক'ব লাগিব আৰু এইগৰাকী পিতৃ মাতৃৰ আজি হয়তো নিজ কন্যা সন্তানৰ বাবে যি দুৰ্দশা তেওঁলোকে ভুগিবলগীয়া হৈছে সেই বিষয়ে সবিশেষ আপোনালোকৰ ওচৰলৈ মই লৈ যাবৰ বাবে চেষ্টা কৰিম বিশেষ কথা মই আজি নকওঁ মই সেই দুৰ্ভগীয়া পিতৃ মাতৃৰ পৰাই প্ৰতিটো সেই বেদনাৰ মুহূৰ্ত মই প্ৰতিগৰাকী ৰাইজৰ ওচৰলৈ লৈ যাবৰ বাবে চেষ্টা কৰিম পোনপ্ৰথমে আপোনালোকক ষ্টুডিঅ'ত মই স্বাগতম জনাইছোঁ হয় নমস্কাৰ অতি এক হৃদয় বিদাৰক ঘটনা হয়তো সেই বেদনা আমি শব্দৰে প্ৰকাশ এই মুহূৰ্তত কৰিব নোৱাৰোঁ আচলতে আপোনালোকৰ নিজ কন্যা সন্তান হয়তো একমাত্ৰ কন্যা সন্তান হয় এই একমাত্ৰ কন্যা সন্তানগৰাকীৰ নাম কি আৰু আপোনালোকৰ এই কন্যা সন্তানগৰাকীৰ কাৰণে আজি এই দিন দেখিবলগীয়া হৈছে যে আপোনালোকে এন বি নিউজৰ ষ্টুডিঅ'ত আহিবলৈ আপোনালোকে এসাঁজ কাপোৰৰ বাবে আপোনালোকে দুৱাৰে ঘূৰিবলগীয়া হৈছে আপোনালোকে এই দুৰ্দিন দেখিবলগীয়া হৈছে হয়তো সেই সোণালী সময় যি পিতৃ মাতৃয়ে নিজৰ কন্যা সন্তানৰ লগত তেওঁলোকে অতিবাহিত কৰে বা পুত্ৰ সন্তানৰ লগত অতিবাহিত কৰে সেই সময়ত কিন্তু কোনো এগৰাকী পিতৃ মাতৃয়ে আজিৰ দিনটো কিন্তু ভুলতো তেওঁলোকে কল্পনাও কৰিব নোৱাৰে কি ক'ব বিচাৰিব হয় সকলো পিতৃ মাতৃ বিচাৰে ল'ৰা ছোৱালী ডাঙৰ হৈ পেলাই উপযুক্ত হওক মাক দেউতাকৰ নাম উজ্জ্বল কৰক আমিও সেইদৰে তুলিছিলোঁ দুটা ল'ৰা ছোৱালীকে ল'ৰাটোক মানুহ কৰিব নোৱাৰিলোঁ বুলি ছোৱালীজনীৰ ওপৰতে আমি ইমান মানে নকৰিবলগীয়া নাই তাইৰ কাৰণে আমি সৰুৰে পৰাই আমি তাইক মানে কেনেকৈ তাইক উপযুক্ত কৰোঁ সেইটোৱে চিন্তা কৰি আছিলোঁ আৰু সেইদৰে তাইক আগবঢ়াই নিছিলোঁ আমি শিৱসাগৰৰ মানুহ শিৱসাগৰত ONGC মোৰ স্বামীয়ে কাম কৰিছিল আপোনাৰ নামটো আৰু স্বামীৰ নামটো মোৰ নাম অঞ্জনা খাটনিয়াৰ স্বামীৰ নাম মদন খাটনিয়াৰ হয় আৰু আপোনাৰ কন্যা সন্তানটিৰ নাম কি তাইৰ নাম অংগীৰা কাশ্যপ খাটনিয়াৰ হয় আজিও আপুনি খাটনিয়াৰ শব্দটো ব্যৱহাৰ কৰিছে কিন্তু তাইৰ নামৰ পিছত তাই তেনেকৈ অংগীৰা কাশ্যপ খাটনিয়াৰ লিখে হয় তাৰপিছত কি হ'ল কালক্ৰমত কি হ'ল সেইগৰাকী আপোনালোকৰ মৰমৰ কন্যা সন্তান পিছলৈ কেনেধৰণে আপোনালোকৰ এই নগুৰ নাগতিৰ এটা কাৰণ হ'বলগীয়া হৈ পৰিল এক প্ৰকাৰ আপোনালোকৰ জীৱনৰ হয়তো আজিৰ দিনটোত সবাতোতকৈ ডাঙৰ ভিলেন বুলি ক'ব লাগিব এই মুহূৰ্তত কিহৰ বাবে হ'ল ছোৱালীজনীক আমি উপযুক্ত কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিছিলোঁ তাইক পঢ়াই শুনাই পঢ়াটো ভালেই আছিলে তাই পঢ়ি শুনি পেলাই তেওঁলোকৰ জুনিয়ৰ কলেজত পঢ়িছিলে শিৱসাগৰ জুনিয়ৰ কলেজৰ প্ৰিন্সিপালে এদিন মোক মাতি পেলাই ক'লে তাইক আপোনালোকে উকিল পঢ়াব তেনেকৈ ক'লে তাৰপিছত তেখেতৰ কথা মানে এতিয়াও যদি তেখেতে চাই আছে তৰুলতা ভূঞা বাইদেউ তেখেতৰ কথা মানে মই ছোৱালীজনীক তেনেকৈ আগবঢ়াই নিলোঁ পঢ়া শুনাত তাই পাছো কৰিলে BA LLB কৰিলে
ক'ৰ পৰা কৰিলে, কোন মহাবিদ্যালয়ৰ পৰা কৰিলে? তাই ইয়াত NEF ল কলেজ ৰুমা বৰদলৈ বাইদেউ প্ৰিন্সিপাল আছিল গুৱাহাটীৰ তেতিয়া। পৰাই হয়, কৰিলে, হয়। তাত যেতিয়া হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে, পাছ কৰাৰ পিছত তাইক আমি ইয়াত এডমিশ্যন দিলোঁ। তেখেতৰ ঘৰৰ ভিতৰতে ৰাখি তেখেতে মাকৰ দৰে মৰম কৰিছিলে ৰুমা বৰদলৈ বাইদেৱে। তাইক মই নিৰ্ভীক মনেৰে মই তেখেতৰ ওচৰত এৰি দিছিলোঁ। তেনেকৈয়ে তাই তাতে থাকি পেলাই পঢ়িছিলে। কিন্তু প্ৰতিদিনে তাই এবছৰৰ ভিতৰত তাই মানে দেউতাকলৈ সদায় আপত্তি, মা মই এইবিলাক খাই নাথাকোঁ, মই এনেকৈ নাথাকোঁ, মা মই অকলে নাথাকোঁ, মানে সদায় মানে চিঞৰ বাখৰ কৰি থাকে। তাৰপিছত এদিন নিজেই ক'লে বোলে মোৰতো চাকৰি বেছিকাল নাই আৰু 5 বছৰ আছে, VRS লৈ লওঁ। সেইবুলি VRS ল'লে। আপোনালোকে সেই মুহূৰ্তত কৰ্মসূত্ৰে শিৱসাগৰত আছিলে, যিহেতু ONGCত তেখেত কৰ্মৰত হৈ আছিলে। আপুনি কি পদত আছিলে দাদা? মই এক্সিকিউটিভ ইঞ্জিনিয়াৰ আছিলোঁ প্ৰডাকশ্যন। হয়, আপুনি এটা অতি ভাল চাকৰি এটা আপুনি কিন্তু কন্যা সন্তানৰ কাৰণে আপুনি উৎসৰ্গা কৰিছিলে। লগতে ঘৰৰ মাটি সকলো বিক্ৰী কৰি পেলাই আমি ইমান আশাৰে আহি পেলাই গীতানগৰত এই ফ্লেটটো লৈছিলোঁ। আৰু তাইক মানে আমি সৰুৰ পৰা বহুত মৰম কৰিছোঁ। তাই বুলিয়ে নহয়, 2টা ল'ৰা ছোৱালীকে লগতে আমি বহুত খৰচ কৰিছিলোঁ। আমাৰ কৰিবলৈতো কোনো নাই আৰু ল'ৰা ছোৱালী দুটাৰ লগতে আমি যথেষ্ট খৰচ কৰিছিলোঁ। তাৰপিছত তাই চৌখিন আছিলে, ছোৱালীজনী খুব বেছি চৌখিন। পিন্ধা মেলা চব ব্ৰেণ্ডেড পিন্ধিছিলে, জোতা, বেগৰ উপৰি বেগ, কাপোৰৰ উপৰি কাপোৰ। এতিয়াও তাই আলমাৰীত, যদিও কেনাৰা বেংকে এইটো বন্ধ কৰি থৈছে, তাৰ আলমাৰীত কাপোৰ ভৰ্তি হৈ আছে। তাইৰ ল'ৰা ছোৱালী গোটেই থাক কাপোৰ, জোতা তেনেকেই আছে। আপোনালোকক সৰুকালৰ পৰাই তাই এইসমূহ বস্তু হওক বা কাপোৰে হওক, নাই সৰুতে ইমান সৰুতে নাই পোৱা। তেওঁলোকে তাইৰ এই নেচাৰটো আছিল নেকি, যে ডিমাণ্ডিং নেচাৰটো আছিল নেকি তেতিয়াৰ পৰাই? তাই কৰিবলগীয়া নহয়, চখিন নেকি, খুব চখিন আছিল নেকি? চখিন আছিলে। শিৱসাগৰত চবেই চিনি পায়। হয়, বাহিৰৰ পৰা মগাই মেলি আনি পেলাই তাই গান গাইছিলে, ধুনীয়া ষ্টেজ প্ৰগ্ৰাম কৰিছিলে। তাই মানে এযোৰ কাপোৰ পিন্ধিলে দ্বিতীয়বাৰ মানে সেইযোৰ পিন্ধি ষ্টেজ প্ৰগ্ৰাম নকৰে, মানে তেনেকুৱা এবাৰেই পিন্ধিছিলে। হয়, চখ আছিলে। বা কালক্ৰমত যেতিয়া যৌৱনত ভৰি দিছিলে, তেতিয়া মোবাইল বা এনেধৰণৰ স্কুটি, যেনেধৰণে আজিৰ দিনত দেখিবলৈ পোৱা যায়, বহু সন্তানে এনেধৰণে দাবী দিয়ে, বা পুত্ৰ সন্তানে বাইকৰ বাবে ঘৰত এসাঁজ দুসাঁজ ভাত নোখোৱাকৈও থাকে, এইবোৰ দৃশ্য অসমত সুলভ। সেইসমূহ তাইৰ লগতো ঘটিছিল নেকি? তাই অকলে কিন্তু ক'তো নগৈছিলে, অকলে নগৈছিলে। স্কুটি এখন দেউতাকে আগতে কৈছিলে যে মই তোক লৈ দিম স্কুটি এখন, মেট্ৰিক পাছ কৰাৰ পিছত। মেট্ৰিক পাছ কৰাৰ পিছতে আৰু লৈ দিলে, কিন্তু তাই হাতেই নলগালে তাত। তাই স্কুটি চলোৱা নাই। আমাৰ লগতে থাকি পেলাই তাই NEFত পঢ়ি তাই 14 চনতে পায় তাই ওলাইছে দেই, তাৰপৰা পঢ়ি ওলাইছে। ওলোৱাৰ পিছত তাই 15 চনটোৰ থাকিলে। 15 চনতেই তাই ল'ৰাটো লগ পাইছে। হয়, তেনেকুৱাতে পাইছে তাই ল'ৰাটো, মানে তাই মোবাইলত পাইছে দেই। তাৰপিছত যোধপুৰৰ ল'ৰা দুলাল কুমাৰ দাস। হয়, যিহেতু আপুনি সেই এইগৰাকী দুলাল কুমাৰ দাসৰ কথা কৈছে, হয়তো দুলাল কুমাৰ দাসৰ তেখেতৰ জীৱনত যেতিয়া এণ্ট্ৰি হ'ল, হয়, সেই বিষয়ে আপোনাৰ কন্যাই আপোনালোকক হয়তো সেই সময়ত উপযুক্ত বয়সত, উপযুক্ত সময়ত হয়তো আপোনালোকক অৱগত কৰিছিল। এতিয়া আপোনালোকে সেই দুলাল কুমাৰ দাসক আপোনালোকে আঁকোৱালি লৈছিল নে সেই সময়ত, বা কোন চনৰ? 2014 চনৰ কথা কৈছে আপোনালোকে? সেইটো হ'ল মানে 2015 চনৰ কথা। এদিন আহি পেলাই মানে ল'ৰাটো আমাৰ কলিং বেল দিছে, মই খুলি পেলাই মানে মই চক খাই গৈছোঁ মানে ল'ৰাটোক দেখি পেলাই। কিন্তু ছোৱালীজনীৰ মানে তাই ইমানেই জেদি নহয়, তাৰমানে তাই যিটো কৰিব সেইটো কৰিবই। তাৰমানে তাই নিজে পচন্দ কৰিছে, এইটো কি আছে তাই মনৰ মাজত নাজানে, আৰু কি দেখিলে ল'ৰাটোৰ মাজত তাই সেই ল'ৰাটো তাই পচন্দ কৰিলে। তাৰপিছতে ঘৰৰ ভিতৰলৈ আহিলে, সি ঘৰৰ ভিতৰলৈ আহিছে, মই তাৰ নাম চাম সুধিলোঁ, চাহ একাপ দিলোঁ, দি মই চিধাই ঘৰৰ পৰা ওলাই গ'লোঁ। কোনোদিন মই অকলে ওলাই নাযাওঁ। ফুটপাতে মই পাগলৰ দৰে ঘূৰি ফুৰিছোঁ। ছোৱালীজনী যেতিয়া তেনেকৈ যায়, এই ল'ৰাটোক কোনে চাব, তাই যেতিয়া গুচি যায়গৈ ইমান দূৰলৈ। আৰু ল'ৰাটো প্ৰথম দেখাতেই মোৰ মানে ভাল লগা নাই, মানে কোনো মানুহেই তাক পচন্দ নকৰে এইটো ল'ৰাক। তাৰপিছত তাই এইটো ল'ৰাৰ লগতে বিয়া হ'ম বুলি ক'লে, নহ'লে মই ছুইচাইড কৰিম। আৰে এনেকৈ কোৱাৰ পিছত আৰু মাক দেউতাকে কি কৰিব পাৰে বাৰু কওকচোন? দিবলৈ অকণো মন নাই, কিন্তু কোনো মই আত্মীয় স্বজন, মোৰ ভাই ককাই বাই ভনী, কাকো মই কোৱা নাই। মোৰ বুকুৰ মাজত বোজা এটালৈ মই যোধপুৰলৈ গৈছোঁ তাইক বিয়া দিবলৈ। তাত মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহৰ মাজত মই তাইক সমজাইছোঁ ল'ৰাটোৰ হাতত। তাৰপাছত মই নাই অহা, মই তাতে ফ্লেট এটা সি লৈছে, তাতে মই মানে এটা ৰুমত আমি আছোঁ, কাৰণ ক'ব নোৱাৰোঁ ল'ৰাটো বা কেনেকুৱা কি কথা। মই এৰি দিবলৈ ছোৱালীজনীক টান পাইছোঁ। তাৰমানে
চিনা জনা ল'ৰা নহয়, অচিন কাঠৰ থোৰা এটা। জীয়ৰীৰ সুৰক্ষাৰ খাতিৰতে আপোনালোকে নিজৰ সকলো এৰি মাৰোৱাৰী সমাজৰ মাজত গৈ আপোনালোক পিতৃ মাতৃ অকলে গৈ তাইক তাত বৈবাহিক জীৱন আৰম্ভ কৰাইছিলে। এই মুহূৰ্তত মই পিতৃৰ ওচৰলৈ এবাৰ যাব বিচাৰিম। হয়তো এইটো নতুনকৈ ক'বলৈ দৰকাৰ নাই, এগৰাকী পিতৃৰ বাবে এগৰাকী জীয়ৰী কিমান মৰমৰ হয়। সেইগৰাকী জীয়ৰী, যিগৰাকী জীয়ৰীক হয়তো হাতত আঙুলি ধৰি আপুনি খোজকাঢ়িব শিকাইছিলে, সেইগৰাকী জীয়ৰী যেতিয়া বৈবাহিক জীৱনলৈ তেখেতে মন মেলিলে, সেই সময়ত এগৰাকী পিতৃৰ কিন্তু যি দৃষ্টিকোণ আমাৰ সমাজত অতি গুৰুত্বপূৰ্ণ। সেই সময়ত সেইগৰাকী দুলাল কুমাৰ দাস যেতিয়া প্ৰথমবাৰ আপোনালোকৰ গৃহপ্ৰৱেশ কৰিছিলে, অলৰেডি মাতৃয়ে কৈছে, ইতিমধ্যে মাতৃয়ে এই কথা কৈছে যে তেখেতৰ প্ৰথম ফাৰ্ষ্ট ইমেজ ইজ লাষ্ট ইমেজ বুলি যিহেতু কোৱা হয়, প্ৰথম ইমেজে ভাল নাছিল বুলি কৈছে। পিতৃ হিচাপে আপোনাৰ সেই সময়ত কি অনুভৱ আছিলে? প্ৰথম কথা হ'ল কি, যেতিয়া ল'ৰাটো মোৰ ঘৰলৈ আহে তেতিয়া মই তলৰ পৰা ওপৰলৈকে 3বাৰমান চালোঁ, আৰু সেইদিনাখনে মোৰ মনলৈ ভাৱ আহিছে যে ই কোনোদিন এইক খুৱাব নোৱাৰে। কাৰণ তাৰ যিযোৰ ড্ৰেছত তাই পচন্দ কৰিছিলে আৰু এইটো তাৰ বিপৰীত ড্ৰেছ, বুজিছেনে? তেতিয়াই মই এওঁক কৈছোঁ যে ইয়ালৈ আমি নিদিওঁ। তাইকো মই কৈছোঁ যে নাই নাই এইখন তোক নিদিওঁ, ইয়াত মই ল'ৰা চাই দিম আৰু ইয়াতে তই বিয়া হ'ব লাগিব। নহয়, তই যদি নিদিয় মই এই মুহূৰ্ততে তাৰ লগত এতিয়াই যামগৈ। তই বোলে এতিয়াই যাব দৰকাৰ নাই, কাৰণ আমি মা দেউতাক জীয়াই আছোঁ ন, তই যাম বুলিলে যাব নোৱাৰিবিতো। গতিকে মই তোক যদি তই একান্ত ইয়াৰ লগতেই বিয়া হ'ব বা ইয়াৰ লগতে যাওঁ বুলি ওলাইছে, তেতিয়া আমাৰ ধৰ্মমতে কিবা এটা কৰি তোক দিম। সেইবুলি যোধপুৰলৈ লৈ গ'লোঁ। ইয়াতো আমাৰ মিতিৰ কুটুম আমি কাকো খবৰ দিয়া যায়, আমাৰ মন নাই ল'ৰাটোলৈ বিয়া দিবলৈ। লৈ গৈ তাহাঁতৰ মাজতে হেৰি কৰিলে, তাহাঁতৰ পণ্ডিত চণ্ডিত আনি হেৰি কৰিলে, আৰু সেই পণ্ডিতজনেও যিটো নিয়ম কাৰণ কৰিব লাগে, মই কিছু কথা নিয়মৰ বিষয়ে জানো। গতিকে দেখিলোঁ যে এইখন বিয়া নহয়। তাৰমানে ছোৱালী সম্পদান দিয়াৰ পিছত হোমৰ জুই জ্বলিছে। সম্পদান যেতিয়া আমি গোত্ৰটো ছিঙি দিওঁ, তেতিয়া সেই সময়ত আপোনাৰ হোম চলি থাকিব লাগিব, বুজিছেনে? তাৰমানে জুইকুৰা জ্বলি থাকিব লাগিব। সেইবিলাক নাই। যেতিয়া মোৰ মানে খং উঠি পেলাই মই তাতে কিবা কিবি ক'লোঁ। ক'লোতে তাৰপিছতে ভাবিলোঁ মই অচিনাকি জেগা, মনে মনে থাকিলোঁ। আৰু এই মুহূৰ্তত এটা ডাঙৰ প্ৰশ্ন, মই যিহেতু আপুনি পিতৃ, মই আপোনাকে পোনপটীয়াকৈ সুধিব বিচাৰিম, তাৰপিছত মই মাতৃৰ ওচৰলৈ পুনৰবাৰ আহিম। হয়, এই সামগ্ৰিক এই যি ঘটনাকাণ্ডটোৰ এই যি এটা 2 নম্বৰী এটা খেল যিটো চলি আছিল, হয়তো আপোনাৰ জীয়ৰীৰ দ্বাৰাই চলিছিল বা জীয়ৰীৰ দ্বাৰা অন্য কোনোবাই আপোনালোকক হেঁচা প্ৰয়োগ কৰিছিল এইসমূহ কাম কৰিবৰ বাবে, সেই প্ৰথম অনুভৱটো আপোনালোকৰ কেতিয়া হৈছিল? এটা যিহেতু এটা ক্ৰাইম যেতিয়া সংঘটিত হয়, এটা অপৰাধ সংঘটিত হোৱাৰ আগত কিন্তু এটা ক্লু পোৱা যায়। আৰক্ষীয়েও প্ৰথম ক্লু এটা পাইছিলোঁ বিচাৰে কোনো এটা কেছত। কেতিয়া পাইছিলে? পিতৃৰ পৰা প্ৰথম জানিব বিচাৰিম, তাৰপিছত আপোনাৰ ওচৰলৈ আহিম। প্ৰথম কেতিয়া আপোনালোকৰ অনুভৱ হৈছিল যে আমাৰ লগত ভুল হৈছে নেকি, আমাৰ লগত কিবা এটা ভুল হোৱা আৰম্ভ হৈছে নেকি? আমি প্ৰথম তাক চিনি পাইছিলোঁ মানে এইবিলাক কেছত আমি চিনি পাইছিলোঁ। তেতিয়া তাৰ এজনী ছোৱালী জন্ম হৈছিলে, সেই সময়ত হস্পিটেলৰ পৰা তাক উলিয়াই আনিবলৈ পইচা নাই, বুজিছেনে? ইফালৰ পৰা সিফালে পলাইছে, সিফালৰ পৰা সিফালে পলাইছে, 60,000 টকা লাগে। তেতিয়া সি মানে ক'লে বোলে, ডক্টৰে ক'লে আপোনালোকে যদি ৰিলিজ লৈ লওক, নহ'লে যদি বেডত থাকিব লাগে বেডত থাকক, আৰু যদি হেৰি কৰে তেতিয়াহ'লে আপোনালোকে ৰিলিজ লৈ লওক। আপোনালোকৰ একাউণ্টত কেতিয়া প্ৰথম হাত দিছিল? সি প্ৰথম এই ছোৱালীজনীৰ ঘৰতে পইচা মানে বিচাৰিছে, এওঁক বিচাৰিছে। তাৰমানে বিচৰাৰ কাৰণে এওঁ ক'লে কি ঠিক আছে মই দিম। মোৰ দুখ লাগিছে, প্ৰথম ছোৱালীজনী হৈছে, তাৰ হাতত পইচা নাই বুলি কৈছে। তাৰপিছত তেতিয়াই মানে এওঁ যেতিয়া মানে পইচা, তেতিয়ালৈকে আমাৰ বেংকত হাত দিয়া নাই দেই, 17 চনৰ কথা এয়া। তাৰপিছত এওঁ মানে কি কৰিলে, ঠিক আছে মই দিছোঁ, তেনে কোৱাৰ লগে লগে সি মানে কৈছে পাপা মই মানে ভাবিছোঁ আপোনালোকৰ তাতে যামগৈ, অসমলৈকে গুচি যাম, তাতে মানে মই বিজনেছ কৰিম বুলি ভাবিছোঁ, আপুনি মোক প্ৰথম কৰিবৰ কাৰণে আপুনি মোক টকা 1 লাখ দিয়কচোন। তাৰপিছত যেতিয়া এওঁ যাবলৈ ওলাওঁতে সি কৈছে যে নহয় আৰু 25,000 টকা আৰু দি দিয়ক, তেনে ক'লে। এওঁ দিছে কিন্তু তাক আনি পেলাই সেইমতে দিছিলে।
তাৰপিছত আৰু এবাৰ এটা মই মানে প্ৰমাণ পালোঁ ছোৱালীজনী হোৱাৰ আগৰ তাহাঁতৰ ঘৰলৈ এজন মাৰোৱাৰী বেংকৰ মেনেজাৰ আহিছে মেনেজাৰজন ময়ে দিছোঁ চাহ তাৰপিছত তাহাঁতি কথা পাতিছে মানুহজনে মোক কৈছে আপ লোক ইনকো থোৰা প্যাৰ দিজিয়ে হা প্যাৰ দিজিয়ে সেই শব্দটো অৰ্থ মই আজি অলপ দিনৰ আগত পাইছোঁ নিজেই ইমানখিনি অভিজ্ঞতা হ'ল যে সেই প্ৰশ্নটোৰ উত্তৰ এতিয়া মই নিজেই পাইছোঁ প্যাৰ দিজিয়ে মানে তাক দহেজ দিবলৈ কৈছে এই দহেজ যিটো বস্তু এটা প্ৰথা এই প্ৰথাটো হয়তো ৰাজস্থানত চলে যোধপুৰত হয়তো চলে সেইটো আপোনালোকক সেই সময়ত বৈবাহিক জীৱন যেতিয়া তেওঁলোকে আৰম্ভ কৰিছে যেতিয়া বিবাহ সম্পন্ন হৈছিল সেই সময়ত আপোনালোকক পোনপটীয়াকৈ দহেজ বিচৰা হৈছিল নেকি বা এইবোৰ বিচাৰিছিল নে তেতিয়া বিচৰা নাই কিন্তু মই তাইক যিখিনি আওপকীয়াকৈ বিচাৰিছিল আওপকীয়াকৈ বিচাৰিছে মই তাইক বহুত দামী দামী ফাৰ্নিচাৰ দিছিলোঁ তেতিয়া কিন্তু ছোৱালীজনী আপত্তি কৰিছে মা কেলে ইয়াত মইতো আমি ইয়াত ভাড়া ঘৰতে আছোঁ কেলে মোক ইমান দামী দামী ফাৰ্নিচাৰ দিছা তেনেকৈ কৈছে কিন্তু মই মানে সোণৰ বস্তু তাইৰ কাৰণে বেলেগে বনোৱা নাই মোৰখিনি মই ক'ৰবাত কেতিয়াবা পিন্ধো গোটেই সোণৰ বস্তুখিনি তেনেকৈ আছে মানে দেই তাৰপিছত মই তাইক কিন্তু পিন্ধাইছোঁ গোটেইবোৰ পিন্ধাইছোঁ হাতত 3 মেৰিয়া সোণৰ হেৰি পিন্ধাইছোঁ চুৰি পিন্ধাইছোঁ মোৰ মায়ে মোক দিয়া মানে হেৰি আছিলে ৰুলি বহুত মস্ত ডাঙৰ ডাঙৰ সেইবোৰ পিন্ধাইছোঁ মিনি নেকলেছ সীতাহাৰ চব পিন্ধাইছোঁ তাইক মই গোটেইবোৰ পিন্ধাইছোঁ নিশ্চয় আৰু লগতে এটা কথা মই সুধিব লাগিব যি সময়ত এই ঘটনাকাণ্ড সংঘটিত হোৱাৰ এটা আৰম্ভণি হৈছিল যেতিয়া সেইগৰাকী জোৱাইৰ পৰা আপোনালোক তথাকথিত সেইগৰাকী জোৱাই তথাকথিত বুলি এই মুহূৰ্তত ক'ব লাগিব কাৰণ এগৰাকী জোৱাই হ'লে পুত্ৰ হ'ব পাৰিব লাগিব তাৰপিছতে তেখেত জোৱাই হ'ব তেখেতে পুত্ৰ হ'ব নোৱাৰিলে জোৱাও হ'ব নোৱাৰিলে কিন্তু যি সময়ত তেখেতে এইসমূহ অভিসন্ধি ৰচিছিল এইসমূহ অভিসন্ধি আপোনালোকৰ ওপৰত প্ৰয়োগ কৰিছিল সেই সময়ত আপোনালোকৰ কন্যাৰ কি ভূমিকা আছিল কন্যাৰ সন্তানৰ লগত আপোনালোকৰ সেই সময়ত কেনেধৰণৰ কথোপকথন চলিছিল বা তেখেতৰ ফালৰ পৰা কিবা এনেধৰণৰ ক্লু আপোনালোকে লাভ কৰিছিল নেকি তাই তাক ছাপোৰ্ট কৰে হয় তাৰ ফালে মাতে তাৰমানে তাৰপিছত পইচা পাতিৰ ক্ষেত্ৰতো মানে কি ক'ম আৰু বেংকলৈ গ'লে তাইও যায় হয় দেউতাকৰ লগত হয় বা লকাৰ খুলিবলৈ যদি মই যাওঁ মোৰ লগত তাই যায় কাৰণ তাই মানে কি তাত থাকে আৰু তাৰ পৰা আমি যেতিয়া গুচি আহোঁ নহয় তাইৰ লগত গুচি আহে মানে বিশ্লেষণ কৰে এক প্ৰকাৰে আপোনালোকৰ লকাৰত কিমান আছে একাউণ্টত কিমান ধন আছে সকলো খবৰ তেখেতে ৰাখে হয়তো সেইসমূহ খবৰ হয়তো তেখেতৰ স্বামীলৈ দিয়ে হয় আপুনি ঠিকেই কৈছে তাই চব জানে মানে কেলে ভৱিষ্যতলৈ আমাৰ ল'ৰাটো তাইয়ে চাব সেই কথাটো তাই জানে যে তাইৰ ওপৰতে যে এইটো দায়িত্ব আছে তাক মানে সিটো মানে একেবাৰে হেৰি নহয় ন কি ধুনীয়াকৈ সি আছে ন তাৰপিছত তাইৰ ওপৰতে মানে ইয়াৰ হেৰি আছিলে সেইকাৰণে তাইক আমি মাজে মাজে কওঁ যে চব তোমাৰেই চব তুমিয়ে পাবা কিন্তু এটা সময়ত পাবা এতিয়া নহয় তোমাকেই দিম চব আৰু তুমি মাত্ৰ দাদাক চাব লাগিব ই 7 বছৰ ডাঙৰ তাইতকৈ তাৰপিছত তাই সেইখিনি কিন্তু তাই ধুনীয়াকৈ মানি লয় শ্বপিং কৰে ইয়াতেই কৰে বহুত হাজাৰ টকাৰ কৰে আমিতো নাজানো যে সেইবোৰ আমাৰ টকা সেইবোৰ টকা যে আমাৰেই আছিলে আমি নাজানো খুব চখ এটা শ্বপিং মলৰ নিচিনা মোৰ ঘৰ এতিয়াও ভিতৰখন মানে বেগ জোতা আপোনাৰ কাপোৰ বিভিন্ন ধৰণৰ মানে কি ক'ম আৰু আমাকো দিয়ে তাইও লয় ল'ৰাজনকো দিয়ে আমাৰ ল'ৰাটোকো দিয়ে বহুত দামী দামী কাপোৰ কিনে যিহেতু তেনেকুৱা এটা ব্যয়বহুল লাইফ এটা বিলাসী জীৱন আপোনালোকে কটাইছিল এটা শ্বপিং মলৰ দৰে বাসগৃহ বুলি আপুনি নিজে কৈছে সেই শ্বপিং মলৰ দৰে বাসগৃহটো কিন্তু আজি আপোনালোকৰ হাতত নাই তলা ওলমিছে 72 ঘণ্টা পূৰ্বে হয়তো আমি জনাত আপোনালোকৰ সেই তলা ওলমিছে তাৰ পিছৰে পৰা আপোনালোক এতিয়া ৰাস্তাই ঘাটে আপোনালোকে নৈশ যাপন কৰিবলগীয়া হৈছে হয়তো মানুহৰ ঘৰে ঘৰে দুৱাৰ টুকুৰ কৰিবলগীয়া হৈছে কিন্তু এই সময়ত আপোনালোকৰ লগত আপোনালোকৰ সেইগৰাকী কন্যা সন্তান নাই যিগৰাকী কন্যা সন্তান এই সমগ্ৰ ঘটনাটোৰ আঁৰৰ প্ৰথমগৰাকী মানুহ বুলি ক'ব লাগিব হয়তো তেখেতৰ পিছতে জোৱাই আহিব কাৰণ নিজ কন্যা সন্তানে যদি সেই সাহস নকৰিলেহেঁতেন হয়তো তেখেতৰ স্বামীও নকৰিলেহেঁতেন গতিকে এই মুহূৰ্তত আপোনালোকৰ বেংক একাউণ্টৰ পৰা সৰ্বমুঠ কিমান ধন লুট হ'ল কিমান কাগজ পাতি লুট হ'ল কিমান আপোনালোকৰ আ অলংকাৰ লুট হ'ল ইতিমধ্যে মই জনাত আপোনালোকে গীতানগৰ আৰক্ষীত এক অপৰাধজনিত গোচৰ ৰুজু কৰিছিল পূৰ্বতেও
সেই কথা আমি ইতিমধ্যে NB নিউজে আমি বাতৰি পৰিৱেশন কৰিছিলোঁ। আপোনালোকে আমাৰ আগত অভিযোগ কৰিছিল যে গীতানগৰ আৰক্ষীৰ ফালৰ পৰা কোনো ধৰণৰ বিহিত ব্যৱস্থা তেতিয়ালৈকে লোৱা হোৱা নাছিল আৰু কানাড়া বেংকৰ জু নাৰেংগী ব্ৰাঞ্চৰো আপোনালোকে কিন্তু এটা অভিযোগ আনিছিল সেই ব্ৰাঞ্চৰ মেনেজাৰগৰাকীৰ সৈতে আন একাংশ বেংক বিষয়াৰ বিৰুদ্ধে আপোনালোকে অভিযোগ আনিছিল। আজিৰ দিনটোৰ সেই পৰিস্থিতি আপোনালোকে কওকচোন, কিমান আপোনালোকৰ সৰ্বমুঠ আপোনালোকৰ কিমান ধন বা অলংকাৰ লুট হৈছে বা আৰক্ষীৰ ভূমিকা এতিয়া বৰ্তমান কেনেকুৱা হৈ আছে? তাত আছিলে আপোনাৰ মোৰ নামত থৈছিলে 18,81,000 কিবা এটা আছিলে, মানে আছিলে সেইটো মানে ফিক্স কৰি থৈছিলে। তাৰপিছত আমি যে ছমাহ তাত থাকিলোঁ, ছমাহ ইয়াত থাকোঁ, তেনেকৈ থাকোঁ নহয়, তো পইচা তাত মানে গোট খাই থাকে। তাহাঁতি তাত থাকিলে তাহাঁতি খৰচ কৰিলে ধৰক। তাৰপিছত ইয়ালৈ আহিলোঁ, ইয়াতো তাই দেউতাকে যি বেংকলৈ যাবলৈ নহয়, সেইটোত কিন্তু বিৰাট বাধা দিয়ে। বেংকলৈ তেওঁ যাবলৈ বিচাৰে, পটককৈ পইচা দি দিয়ে আমাৰ হাতত যে দেউতা কেলৈ যাব লাগিছে, মই দিছোঁ। সেই তেনেকৈ তাই দি দিয়ে। আপোনালোকৰ ধনে আপোনালোককে দিয়ে, দি পেলাই আপোনালোকক যাতে বেংকটো আপডেট হ'ব নোৱাৰে। আচ্ছা, আমি ভাবি আছোঁ একাউণ্টত তোৰ ইণ্টাৰেষ্টটো গোট খাই মানে এই তেনেকৈ বহুতখিনি হৈছেগৈ, তেনেকৈ ভাবিছোঁ। তাৰপিছত সেইখিনিতো ফিক্সটোতো আছেই। তাৰপিছত লকাৰত এতিয়া ধৰক মানে মোৰ যিখিনি ডকুমেণ্টছ আছিলে, তাৰপিছত ষ্টেট বেংকত এতিয়া কানাড়া বেংকত তাৰ মানে লিখি থোৱা, আপোনালোকে মোক প্ৰুফখিনি নিবিচাৰিলে কাৰণে মই নাজানোতো, সেইকাৰণে নানিলোঁ মই সেইখিনি। নহ'লে আছে মোৰ হাতত। তাই মানে মোৰ চহীটো চিধা, একদম চিম্পুল চহী। সেইটো কাৰণে মোৰ চহী কৰি পেলাই সেই তেতিয়া য'ত মই যেতিয়া ধৰক কোন চনত হ'ব 18 মানত তেনেকুৱা চাগে ভৰাইছিল। চহী জালিয়াতিও কৰিছিল সেই দুষ্কাৰ্য কৰিবলৈ তেওঁক। সেইটো মানে এক দুৰ্ভাগ্যজনক ঘটনাটো ইতিমধ্যে আপোনালোকৰ লগত হৈছে, কিন্তু চহী জালিয়াতি কৰি সেইবোৰ আছে। আন এটা বিশেষ প্ৰসংগ আনিব লাগিব, আপোনালোকৰ ফ্লেটটো বন্ধকত থোৱা হ'ল, যাৰ বাবে হয়তো আজি ফ্লেটটো বেংকৰ ফালৰ পৰা তলা লগোৱা হৈছে। সেই লোন তেখেতে মাৰিব নোৱাৰাৰ বাবে আপোনালোকে সেইটো ভৰিবলগীয়া হৈছে। এইখিনি মানে সুযোগ ল'লে কেনেকৈ, তাই মানে কি কৰে, তাত থাকোঁতেও ছোৱালীজনীক তাই 5 বছৰ মই কৰিছোঁ, অকল মাকৰ গাখীৰহে খুৱায়। তাৰ বাদে তাহাঁতি এটাইও ক'ব নোৱাৰে যে ছোৱালীজনীৰ কাৰণে কিবা কৰিছে, কেতিয়াও কৰিব নোৱাৰে। ক'ৰবাত গ'লেও ময়ে টোপোলা বান্ধি পিনি লৈ যাওঁ, গাড়ীত গ'লেও মোক লাথে ছোৱালী। তাৰপিছত তাত তেনেকৈ কাম কৰা মানুহ আছিলে, কিন্তু মোৰ ঘৰত কাম কৰা মানুহ মই তেনেকৈ লগোৱা নাছিলোঁ। তাৰমানে সময়ত চব কাম কৰিবলৈ দিগদাৰ হয়, সেইকাৰণে মই যিমান পাৰোঁ চব নিজে কৰোঁ। আৰু গামলাই আপোনাৰ ল'ৰা এটাও হৈছিলে, পিছত হ'ল। তাৰপিছত 1.5 বছৰমানত মানে তাহাঁতি ইয়ালৈ আহিছে দেই। তাৰপিছত ইয়াতো মই তাত থাকোঁতে তাইৰ কাপোৰ কানি মই পটাপট কামবোৰ কৰোঁ। তাৰপিছত গামলাত মানে কাপোৰ কানি তাইও থৈ যায় বাথৰুমত কাপোৰ। আমাৰ আকৌ সৰুৰে পৰাই বাথৰুমত এটুকুৰা এখন ৰুমালো পৰি নাথাকে, আমি বাথৰুমত একো কাপোৰ নথওঁ। তাৰপিছত তাই মানে সেই কি কৰে, বাথৰুমত কাপোৰবোৰ গোটাবলৈ ল'লে। তাই নিজৰ একেবাৰে দীঘল হেৰিবোৰ পিন্ধিব, উলেন কাপোৰ পিন্ধিব, যিমান গধুৰ কাপোৰেই নহওক বা ডাঙৰ কাপোৰেই নহওক বাথৰুমত পেলাই থৈ আহে। তাই কাপোৰৰ লগতে ল'ৰা ছোৱালীক কাপোৰ 2 গামলা কাপোৰ মই ধুই মেলি পেলাই ৰাতিপুৱা যেতিয়া ব্ৰেকফাষ্ট কৰোঁ নহয়, তেতিয়া মোৰ 12মান বাজিবৰ হয়। আৰু এই সময়খিনিৰে সুযোগ লৈ তাহাঁত দুটাই মোৰ আলমাৰীত চাবি নলগাওঁ, আগৰ পৰাই নলগাওঁ, মোৰ বিচনাৰ ওপৰত তাহাঁতি বহি থাকে। আৰু তাৰ পৰাই তাহাঁতি সুযোগ লৈ পেলাই মোৰ আলমাৰী চাবি গামলাই কাপোৰ ধুই দিয়া মাতৃগৰাকীৰ হয়তো এনে আৰু বহু মাতৃ আছে যিসকলৰ হয়তো এই কৰুণ কাহিনী হয়তো পোহৰলৈ অহা নাই। এনে বহু ঘটনা হয়তো আনৰ লগতো সংঘটিত হ'ব পাৰে বা হোৱাৰ সম্ভাৱনা থাকিব পাৰে। প্ৰথমে যে আচলতে এইসমূহ বিষয় অতি গুৰুত্ব সহকাৰে ল'ব লাগে, এই বিষয়টো আপোনালোকৰ ঘটনাটোৱে কিন্তু ইতিমধ্যে স্পষ্ট কৰি তুলিছে। পাকঘৰটো কোনো কামত মোক সহায় নকৰে কোনো দিন। গতিকে আপোনালোকে আমাৰ হাতত যিহেতু কিছু মুহূৰ্ত কম আছে, সময় কম আছে, এটা আপোনালোকক মই ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ, আপোনালোকে এই মুহূৰ্তত অসমবাসী ৰাইজক কিবা বিশেষ আহ্বান কৰিব বিচাৰিব নেকি? NB নিউজৰ সৈতে আপোনালোকে কোনো বিশেষ আপোনালোকৰ হেল্পলাইন নম্বৰ আমাৰ জৰিয়তে দিব বিচাৰিব নেকি? যদি কোনো সদাশয় ব্যক্তি আপোনালোকক সহায় কৰিব বিচাৰে, কিবা নম্বৰ আপোনালোকে দিব বিচাৰিব নেকি? দিবলৈ আপোনাক অনুৰোধ কৰিছোঁ। হয়, যে আপুনি নম্বৰটো কৈ দিব পাৰে। এইখনতে আপোনাৰ নম্বৰো আছে। হয়, আৰু হয়, নিশ্চয় আমি পৰৱৰ্তী পৰ্যায়ত সেই নম্বৰ আমি আমাৰ স্ক্ৰীণত ফ্লেছ কৰিম। আৰু কোনো সদাশয় ব্যক্তিয়ে সেই নম্বৰটোত এই হাল বৃদ্ধা
দম্পতীক আচলতে তেওঁলোকে যদি সহায় কৰিব বিচাৰে তেওঁলোকে পোনপটীয়াকৈ সহায় কৰিব বিচাৰিব আৰু শেষবাৰৰ বাবে আপোনালোক দুয়োগৰাকী মুখ্যমন্ত্ৰী ডাঙৰীয়াক কি আহ্বান কৰিব বিচাৰিব? অনুৰোধ কৰিছোঁ মোৰ ঘৰটো তেখেতে পাৰিব মুকলি কৰি দিবলৈ, কানাড়া বেংকৰ পৰা লোনৰ পৰা মুকলি কৰি দিব পাৰিব। মোৰ বিশ্বাস তেখেতে কৰি দিব, কাৰণ ল'ৰাটোৰ কাৰণে কিবা এটা থ'বলৈ মোৰ হাতত একোৱেই নাই বা এওঁৰ হাতত একোৱেই নাই। ল'ৰাটোৰ কাৰণে অন্ততঃ ঘৰটো আপুনি মোকলাই দিয়ক ছাৰ। আৰু অসমত বহুত বিত্তবান লোক আছে, তেখেতসকলকো অনুৰোধ কৰিছোঁ আৰু আমাৰ সৰ্বসাধাৰণ ৰাইজসকলকো কৈছোঁ আপোনালোকে মোক সহায় কৰক। এই সময়ত মোৰ এনেকুৱা এটা অৱস্থা হৈছে, ৰাতি হ'লে আমাৰ থাকিবলৈ জেগা নাই, দিনত হ'লে আমাৰ খাবলৈ চিন্তা, ৰাতিপুৱাৰ পৰা খোৱাৰ চিন্তা কৰিছোঁ। আমাৰ চব আছে আমাৰ, থাকিও আছে আমাৰ একো নাই। গতিকে আপোনালোকৰ ওচৰত মই সেৱা জনাইছোঁ, সহায় কৰক। পিতৃলৈ মানে শেষবাৰৰ বাবে আহ্বান কৰিছোঁ, আপুনি যিসকল পিতৃ মাতৃ এই মুহূৰ্তত চাইছে তেওঁলোকলৈ শেষবাৰৰ বাবে কি আহ্বান কৰিব বিচাৰিব আপোনালোকৰ? মই সকলো অসমবাসী ৰাইজলৈ বিনম্ৰ অনুৰোধ জনাইছোঁ যাতে আমাৰ এই বিপদৰ সময়ত আপোনালোকে আমাক কৰজোৰে মই হাতযোৰ কৰিছোঁ, যিকোনো প্ৰকাৰে আমাক সহায় আপোনালোকে 1 টকা পাৰে 10 টকা পাৰে, যি পাৰে যেনেকৈ পাৰে, যেনেকৈ পাৰে। মোৰ এইটো ডিমাণ্ড নাই আৰু ডিমাণ্ড কৰাৰ কোনো হেৰিও নাই। আপোনালোকে যদি আমাক চবেও 5 টকাকৈও দিয়ে তেতিয়াও মোৰ চলিবৰ কাৰণে কিবা এটা ৰাস্তা। আমাৰ অসমতে 1 কোটিতকৈ ওপৰ আছে ন, চবেই টকা 5 টকা দিলেও বহুত হ'বগৈ। আপোনালোকে দিয়কচোন সকলোৱে। ষ্টুডিঅ'ত এক নিস্তব্ধ পৰিৱেশ বুলি মই ক'ব লাগিব। আৰু অসমৰ প্ৰতিগৰাকী যি হৃদয়বান পিতৃ মাতৃ, হৃদয়বান পুত্ৰ তথা কন্যা সন্তানে আমাৰ এই বিশেষ এপিছ'ডটো চাই আছে, তেওঁলোকৰ প্ৰতি আমি নিশ্চয় আহ্বান কৰিব বিচাৰিম সকলোৱে এই পিতৃ মাতৃগৰাকীক আচলতে যিমান পাৰে আপোনালোকে সহায় সহযোগিতা কৰক। আৰু NB নিউজে যিমান দূৰ হয় আমি তেওঁলোকৰ হৈ আমি পৰৱৰ্তী পৰ্যায়তো মাত মাতি যাবলৈ চেষ্টা কৰিম। আপোনালোকক আজিৰ বাবে ধন্যবাদ জনাইছোঁ। পৰৱৰ্তী পৰ্যায়ত আপোনালোকক সকলো সহায় সহযোগিতাৰ আশ্বাসেৰে বৰ্তমান মই ধৃতৰাজ কলিতাই পডকাষ্টৰ এই বিশেষ এপিছ'ডৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।